মই বৰ্তমান এখন পাচলিৰ বাগানত আছোঁ। যিখন পাচলি বাগান আছে এইখন হৈছে চিমেণ্ট নদীৰ কাষতে লাগি থকা এখন বাগান। আৰু এই বাগানখনত যথেষ্ট ইয়াতে বিভিন্ন শস্য আছে। আৰু এই শস্যখিনি ইতিমধ্যে যোৱাকালি যি প্ৰবল বৰষুণ হৈছিল, বৰষুণৰ ফলত চিমেণ্ট নদীৰ যি সোঁতৰ পানী যিহেতু বাগৰি পৰাত সেই বাগানখনত যথেষ্ট ক্ষয়ক্ষতি হোৱা দেখা গৈছে। এয়া হৈছে সম্পূৰ্ণ বিচ্ছিন্ন অঞ্চল, আৰু বিচ্ছিন্ন অঞ্চলখনত এতিয়া দেখা গৈছে সম্পূৰ্ণ পুত গৈছে বালি আৰু পলসত। আৰু সেই পাচলিৰ বাগানখন ইতিমধ্যে বালিত পুত গৈছে। কেৱল ইয়াত বিভিন্ন ধৰণৰ শস্য ইয়াতে কৰা দেখা গৈছিল। এই যিবোৰ শস্য ইতিমধ্যে বালিত পুত গৈছে, পলসত পুত গৈছে। আৰু এটা দৃশ্য আপোনালোকক মই দেখুৱাবৰ কাৰণে যত্ন কৰিম, যিহেতু এয়া হৈছে এখন সম্পূৰ্ণ ইয়াতে শাক পাচলি আছিল, জলকীয়া খেতি আছিল। কিন্তু এটা কথা ক'ব লাগিব, এয়া এই বৈ ৰুবলগীয়া মাটি নহয়। সম্পূৰ্ণ এইটো যিহেতু বৈ ৰুবলগীয়া মাটি নহয়, এই মাটিডোখৰ যিহেতু কৃষিৰে তেওঁলোকে যিহেতু শাক পাচলিৰ খেতি, শাক পাচলিৰ এখন জেগা আছিল আৰু জলকীয়া খেতি আছিল। এই জলকীয়া খেতিত ইতিমধ্যে পুত গৈছে সম্পূৰ্ণ ইয়াতেই পলসত। আৰু সেই দৃশ্যখিনি মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এয়া আছিল জলকীয়া খেতিৰ এখন বাগান আছিল। তাৰ উপৰিও ইয়াতে বৈ ৰুবলগীয়া আছিল, কঠীয়া আছিল, কঠীয়াবোৰো সম্পূৰ্ণ ইয়াতেই পুত গৈছে। তাৰ উপৰিও ইয়াত আপোনালোকে নিশ্চয় মন কৰিছে, এইখন অইল পাম্প ইয়াতে দেখা পাইছোঁ, বেণ্ডি। আৰু ইয়াত কৃষকসকলে ইতিমধ্যে ইয়াতে উপস্থিত হৈছে, তেওঁলোকে চাফ চিকুণ কৰি থকা দেখা গৈছে। তেওঁৰ পৰা আমি কথা পাতিম। আৰু ইয়াতেই যিহেতু তেওঁলোকে ইয়াত বাগানত আহি ইয়াতে কাম কৰি থকা দেখা গৈছে। ইয়াতে বাৰ লৈ গৈছে, কি কি ল'লে তেওঁৰ পৰা আমি কথা পাতিম। যিহেতু দাদা কি কি লোৱা হ'ল ইয়াতে? এইটো তিয়হ আছে, ভিন্দি আছে, দাংবডি আছে, এইখিনি। আৰু বেলেগ কেইটাতো চব পুতিখিনি খতম হৈ গ'ল। ভিন্দিও পুতিখিনি খতম হৈ গ'ল, তিয়হও পুতিখিনি খতম হৈ গ'ল, বৰবাদ হৈ গ'ল। আৰু এই যিখিনি ওপৰত একটা দুইটা বাচিছে, এইটো মই বুকি কিনি লৈছে। এইটো 2 মিলি বজাৰত অলপমান ল'ম। কিমান বিঘা আছিলে আপোনাৰ? মোৰ 12 বিঘা আছিলে ইয়াত খেতিটো। কি কি খেতি আছিলে আপোনাৰ? ইয়াত ভিন্দি আছে, দাংবডি আছে, জলকীয়া আছে, ইয়াৰ পৰা এইটো তিয়হ আছে, আৰু পটল আছে, আৰু কুন্দুলি আছে। মোৰ চব শেষ হ'ল? চব শেষ হৈ গ'ল, নদীয়ে খতম কৰি দিলো। আৰু ৰোৱা ধান কঠীয়াবোৰ নষ্ট হৈছিল? কঠীয়া কেইটাতো দেখিয়ে পোৱা নাই, এনেকা চব ডুবিখিনি খতম হৈ গ'ল। বালি মুলি ফুটি কিনি পলক মাটি পাহাৰৰ পৰা আহি কিনি চব খতম, বৰবাদ। কিবা জনাব? চৰকাৰে কিবা এটা আমাক অলপমান কিবা এটা কৰিলে ভাল আছিলে। আমিতো এইটোৱে খেতি কৰি কিনি খাই, আৰু এতিয়াতো বৰবাদ হৈ গ'ল। কি কৰি কিনি চলিম, এইটোৱে ভাবি আছো আমি এতিয়া। ইতিমধ্যে তেওঁলোকে যথেষ্ট দুখ প্ৰকাশ কৰিছে, যিহেতু এইখন যিখন বাগিচা আছিলে, বাগিচাখনতে তেওঁলোকে নিতৌ অহা যোৱা কৰি ইয়াতে তেওঁলোকৰ যি খোৱা খাদ্যৰ কাৰণে যোগান ধৰা হৈছিল। আৰু এতিয়া ক'ব লাগিব যে সম্পূৰ্ণ চিমেণ্ট নৈ ধ্বংসলীলা কৰি থৈ গ'ল। আৰু এয়া আছিল 2 নং নাহৰবাৰীৰ যি পৰিৱেশ। চিমেণ্ট নদীয়ে এনেদৰে যিখন বৃহত্তৰ অঞ্চল আছে, এই খেতি পথাৰখনৰ যি পৰিৱেশ, এই পৰিৱেশখিনি এতিয়া ধ্বংস কৰি থৈ গ'ল। আৰু এনেদৰে এটা ইয়াতে অইল পাম্প এটা গছ আছে, আৰু সেই অইল পাম্প গছখিনি ইয়াতে তেওঁলোকে বচাবৰ কাৰণে চেষ্টা চলাইছে, যদিও যিহেতু যথেষ্ট পানীত পলসত ডুব গৈছে। আৰু তেওঁৰ পৰা আমি কথা পাতিম। দাদা কামত ব্যস্ত যদিও, হয় হয়, কি কি ইয়াত আপোনাৰ? ইয়াৰ মোৰ আছিলে অইল পাম অইল আছিলে 10-12 বিঘামান আছিলে। এইটো সম্পূৰ্ণ তাৰমানে প্ৰায় 50% ডেমেজ হৈ গ'ল। 50% মানটো বচাৰ সম্ভাৱনা আছে প্ৰায়। তাৰমানে মোৰ বহুত লোকচান হৈ গ'ল তাৰমানে এনেকৈ। তাৰমানে আৰু এনে ইয়াত আছিলে তাৰমানে এইটো ভেন্দি আছিলে, তিয়হ আছিলে, বেঙেনা আছিলে, পটল আছিলে, ইয়াৰ পৰা আছিলে কুন্দুলি, তেনেকৈ আৰু জলকীয়া ধেৰ আছিলে ইয়াত। গাঁৱৰ কিমান মানুহৰ প্ৰায় নষ্ট হৈছে এনেদৰে? প্ৰায় এই আমাৰ গাঁৱত কমচে কম 100-200 ঘৰ মানৰ তাৰমানে এনেকৈ তাৰমানে শাক পাচলি ডেমেজ হৈ গ'ল। ইয়াৰ পৰা তাৰ লগতে আৰু আমাৰ খেতি, এনে ধান খেতি আছিলে, ইয়াৰ পৰা আকৌ তাৰমানে আমাৰ কঠীয়া চঠীয়া আছিলে, গোটেই ধ্বংস হৈ গ'ল। ইয়াৰ পৰা কচু আছিলে, তেনেকৈ কচু সম্পূৰ্ণ কাৰোবাৰ এনেকৈ পোত খাই গ'ল। তাৰমানে কিমান বছৰৰ পিছত এনেদৰে এইটো প্লাবিত হোৱাৰ পৰিৱেশ আহিছে? 2012-13 এনেকৈ হৈছিলে অলপ, তথাপি এনেকৈ হোৱা নাছিলে, ইমান ডাঙৰ হোৱা নাছিলে। এইটোৱে তাতকৈ বেছিকৈ হ'ল তাৰমানে। এইবাৰ ডাঙৰ হৈছে, সম্পূৰ্ণ খেতি এইবাৰ নষ্ট হৈছে।
তেনেকৈ প্ৰায় হোৱাই নাছিলে ফাৰ্ষ্ট এইটোৱে তাৰমানে আমাৰ আহিছে। জীৱনত আমি দেখাটো এইটো ফাৰ্ষ্ট ইয়াতকৈ আগত তেনেকৈ শস্য খেতি তাৰমানে লোকচান হোৱা নাছিলে তেনেকৈ দেখাও বিভাগীয় নাছিলে কৰ্তৃপক্ষ আহিছে নেকি ইয়াত? বিভাগীয় কৰ্তৃপক্ষ আজি আহিছিলে এইটো আমাৰ গ্ৰাম সেৱকে আহিছিলে ইয়াৰ পৰা অন্য দেখি পোৱা নাই এনেকৈ কি অহাটো। জনাব তেওঁলোকক? তেওঁলোকক আমি জনাম তাৰমানে আমাৰ গোটেই ৰাইজে তাৰমানে আমাৰ এই খেতি বাতি কৰি খোৱা মানুহে আছিলে ইয়াত দুখীয়া মানুহে খেতি কৰি খায় এইকেইটাক যাতে তাৰমানে গভমেণ্ট ফালৰ পৰা মোৰ ফালৰ মই কৈছোঁ তাৰমানে আমাৰ সমূহ জনাই জিলাৰ সন্মানীয় আমাৰ ভ্ৰমণ গগৈ ছাৰকো মই জনাম তেখেতে যাতে আমাৰ এই দুৰ্ভগীয়া ৰাইজক অলপ চাই অলপ সহায় আগবঢ়ায় মই এইটোৱে আহ্বান জনাইছোঁ তাৰমানে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে গাঁৱৰ প্ৰায় 100 ঘৰৰো অধিক লোক ইয়াতে এনেদৰে এই অঞ্চলত যিহেতু তেওঁলোকে শস্য কৰি জীৱন নিৰ্বাহ কৰি আহিছে আৰু এইবাৰ যিহেতু প্ৰথম যি বাৰিষা এই বাৰিষাতে এনেদৰে গাঁওখনৰ যি সপোন আছিল সপোন সম্পূৰ্ণ ধান কৰি পেলালে চিমেণ্ট নৈৰ যি বাৰণি পানীয়ে এনেদৰে তেওঁলোকে এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে যিহেতু এইখনে একমাত্ৰ তেওঁলোকে একমাত্ৰ উপাৰ্জনৰ যি পথাৰ আছিল আৰু সেই পথাৰখন এতিয়া এনেদৰে চিমেণ্ট নদীৰ পলসত ডুব গৈছে আৰু এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু যিবোৰ তেওঁলোকৰ ইয়াতে লোকচান হৈছে এই সকলো নষ্ট হোৱাৰ যি বিনিময় তেওঁলোকক সাহায্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰা দেখা গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।